হিন্দু কিশোৰীৰ সৈতে মুছলমান বৃদ্ধৰ ভয়ংকৰ কাণ্ড। ই-ৰিক্সা চালক মতলেবৰ মতলব আছিল বেয়া। নাবালিকাক অন্তঃহত্যা কৰিলে মতলেবে। বাক্সাৰ মেৰকুচিৰ কুমাৰপাৰাত জঘন্য কাণ্ড। মতলেব আলী নামৰ লম্পট বৃদ্ধ এটাৰ কামনাৰ বলি হ'ল এগৰাকী হিন্দু কিশোৰী। কেৱল সেয়াই নহয়, মতলেবে দুমাহৰ অন্তঃহত্যা কৰিলে নাবালিকাগৰাকীক। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বাক্সাৰ মেৰকুচিৰ কুমাৰপাৰাত। ই-ৰিক্সা চালক মতলেবে ফুচুলাই চৰিতাৰ্থ পূৰণ কৰি দুমাহৰ গৰ্ভৱতী কৰিলে দুৰ্ভগীয়া কিশোৰীগৰাকীক। দুমাহ পূৰ্বেই ধৰ্ষণ কৰিছিল মতলেবে। উল্লেখযোগ্য যে দুমাহ পূৰ্বে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰীক ধৰ্ষণ কৰিছিল মতলেব আলী নামৰ এজন বৃদ্ধই। ই-ৰিক্সা চালক মতলেবে কিশোৰীগৰাকীক ফুচলাই নি ভয় ভাবুকিৰে সংঘটিত কৰিছিল জঘন্য কাণ্ড, যাৰ বাবে দুমাহৰ অন্তঃহত্যা হয় কিশোৰীগৰাকী। এই কথা কিশোৰীগৰাকীয়ে এগৰাকী আত্মীয়ক অৱগত কৰে আৰু পৰৱৰ্তী সময়ত আত্মীয়গৰাকীয়ে কিশোৰীগৰাকীৰ মাহীমাকক জনাই সমস্ত ঘটনাৰ গপ দিছিল কিশোৰীগৰাকীৰ মাহীমাকে। মতলেবৰ পুত্ৰই যোগান ধৰিছিল গৰ্ভপাতৰ ঔষধ। মতলেব আলী পুতাকে আনিছিল। কিহৰ ঔষধ কৈছিল? প্ৰেগনেণ্টৰ সেই ঔষধ নিদিছিল, ইয়াৰ কাৰণে মই খুৱাই দিছিলোঁ, কাৰণ তাই ছোৱালী মানুহ, বদনামী হোৱাটো মই নিবিচাৰোঁ। কোনে ঔষধ নিদিছিল? মকবুল আলী। গোবৰ ভাগ হ'ল সমগ্ৰ ঘটনা। উক্ত চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ডক গাপ দিছিল কিশোৰীগৰাকীৰ মাহীমাকে। সমগ্ৰ ঘটনা গাপ দি অপৰাধী মতলেব আলীৰ পুত্ৰই আনি দিয়া গৰ্ভপাতৰ দৰৱ খোদ মাহীমাকে খুৱাইছিল কিশোৰীগৰাকীক। বদনামী হ'ব বুলিও কোৱা নাছিল। মকবুল কোন হয়? খাব ময়ে দিছোঁ, খাব দিয়াটো ময়ে দিছোঁ। পিতৃ আৰু মাহীমাকে কৰিছিল নিৰ্যাতন। ঘৰৰ পৰা ওলাই আহিছিল কিশোৰীগৰাকী। অৱশেষত বৰমা আৰক্ষীৰ জালত লম্পট মতলেব। দুমাহৰ অন্তঃহত্যা কিশোৰীগৰাকীক মাহীমাক আৰু পিতৃয়ে কৰিছিল অকথ্য নিৰ্যাতন। ফলত 3 দিন ধৰি ঘৰৰ পৰা ওলাই গৈ গছৰ তলতে নিশা কটাবলগীয়া হৈছিল দুৰ্ভগীয়া কিশোৰীগৰাকী। অৱশেষত বৰমা আৰক্ষী থানাত উপস্থিত হয় কিশোৰীগৰাকী আৰু বিৱৰি কয় সমস্ত ঘটনা। আৰক্ষীৰ জালত মতলেব আৰু পুত্ৰ। সৰুতে মাতৃহাৰা কিশোৰীগৰাকীয়ে থানাত উপস্থিত আৰক্ষীক অৱগত কৰে সকলো ঘটনা। ইতিমধ্যে আৰক্ষীয়ে কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি তাৎক্ষণিকভাৱে গ্ৰহণ কৰে ব্যৱস্থা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণকাৰী মতলেব আলীক। লগতে সোধপোছ কৰিছে কিশোৰীগৰাকীৰ পিতৃ মাতৃ আৰু ধৰ্ষণকাৰী মতলেব আলীৰ হৈ গৰ্ভপাতৰ বাবে ঔষধ যোগান ধৰা পুত্ৰ মকবুল আলীক। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।